সমাগত 2024 লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ উত্থাপন হৈছে জনজাতিকৰণৰ প্ৰসংগ। বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ভিতৰত 2টা জনগোষ্ঠীক জনজাতিকৰণ দিয়াত কোনো অসুবিধা নাই বুলি চৰকাৰী পক্ষৰ ফালৰ পৰা জনাইছিল। তাৰ পাছতো কিন্তু আজিলৈকে এই 2টা জনগোষ্ঠী মৰাণ আৰু মটক জনগোষ্ঠীয়ে জনজাতিকৰণ নাপালে। জনজাতিকৰণ নোপোৱাৰ পাছত তেওঁলোকে বিভিন্ন ধৰণৰ আন্দোলন কৰিছিল। আন্দোলনৰ পিছত আশ্বাস পুনৰ প্ৰদান কৰিছিল। আশ্বাস প্ৰদান কৰাৰ পাছত আন্দোলন তেওঁলোকে কিছু কমাইছিল। আন্দোলন যে তেওঁলোকে আশ্বাস দিছিল যে জনজাতিকৰণ হ'ব। তাৰ পাছত শেহতীয়াকৈ দেখা গ'ল যে যোৱাকালি দিনটোত অসম বিধানসভাৰ যি বাজেট অধিৱেশন হৈ আছে, বাজেট অধিৱেশনত অসমৰ দুজনকৈ বিৰোধী বিধায়ক ক্ৰমে ৰেকিবউদ্দিন আহমেদ আৰু অখিল গগৈয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ে প্ৰশ্ন সুধিছিল। তাৰ পাছত জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগুৱে উত্তৰ দিছিল যে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেৱল আলোচনাতে সীমাবদ্ধতা আছে কেন্দ্ৰীয় চৰকাৰৰ মজিয়াত। গতিকে এই সন্দৰ্ভত সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এতিয়া এই জনজাতীয় সংগঠনবিলাক জামুৰ খাই উঠিছে। মোৰ লগত উপস্থিত আছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মৃদুল দহতীয়া। মই আপোনাৰ পৰা প্ৰতিক্ৰিয়া জানিম যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিশেষকৈ আপোনালোকক আৰু মটক জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত কোনো অসুবিধা নাই বুলি ট্ৰাইবেল সংঘৰ ফালৰ পৰা স্পষ্টীকৰণ দিলে বুলি হিমন্ত বিশ্ব শৰ্মাই জনাইছিল। চৰকাৰী পক্ষৰ পৰা জনাইছে যে কোনো ধৰণৰ অসুবিধা নাই। তাৰ পাছতো জনজাতিকৰণ দিয়া নাই, আগবঢ়া নাই। শেহতীয়াকৈ বিধানসভাত যি কালি দিনটোত দুজনকৈ বিৰোধী বিধায়কে প্ৰশ্ন কৰিছিল, তাৰ পাছত গোটেই স্বৰূপটো উদঙি উঠিল যে চৰকাৰে কি অৱস্থাত আছে, তেওঁলোকে আলোচনাৰ মাজতে সীমাবদ্ধতা আছে। কি প্ৰতিক্ৰিয়া আগবঢ়াব যে শেহতীয়া কিন্তু আৰু লোকসভা নিৰ্বাচন আহি আছে, লোকসভা নিৰ্বাচনৰ পূৰ্বে এই পুনৰ উত্থাপন হৈছে জনজাতিকৰণৰ বিষয়টো? এটা স্পষ্ট কথা, সদৌ মৰাণ ছাত্ৰ সন্থাই মৰাণসকলৰ লগতে অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে কেইটা সংগঠনৰ লগত একেলগতে যি দাবী বা আন্দোলন ইতিমধ্যে আজি মুহূৰ্তলৈ কৰি আছে, এটা কথা স্পষ্ট কথা যে আন্দোলনৰ অবিহনে মৰাণ জনগোষ্ঠীয়ে হওক বা অসমৰ এই 6টা জনগোষ্ঠীয়ে কোনো ধৰণৰ সা সুবিধা আজিলৈকে লাভ কৰিব পৰা নাই। গতিকে আমি এইখিনি ক্ষেত্ৰত এই জনজাতিকৰণৰ যি বিষয়টো আছে, এই বিষয়টো আমি এটা কথা ক'ব বিচাৰিম যে সম্পূৰ্ণৰূপে চৰকাৰখনৰ এক অৱহেলা আৰু চৰকাৰখনৰ এক সদিচ্ছাৰ অভাৱ বুলি আমি অনুভৱ কৰিছো, যাৰ কাৰণে আচলতে আজি পৰ্যন্ত ইমান দীঘলীয়া এটা সংগ্ৰামৰ ফলশ্ৰুতিত গৈ থকা এটা বিষয়কো আচলতে তেওঁলোকে অৱহেলা কৰি পেলাই থৈ দিছে। আৰু ইয়াত আমি এইটো কাৰণে ক'ব বিচাৰিছো যে গোটেইখিনি ক্ৰাইটেৰিয়া, যিখিনি সাংবিধানিকভাৱে ক্ৰাইটেৰিয়াৰ প্ৰয়োজন আছে, ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটৰ পৰা আৰম্ভ কৰি নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইব, ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া আদি কৰি গোটেই বিষয়বস্তুখিনি ইয়াত ক্ৰাইটেৰিয়া ফুলফিল কৰা হৈছে। মৰাণ আৰু মটক জনগোষ্ঠী বিশেষভাৱে তাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যিমানখিনি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াখিনিতো আগবাঢ়িছে, কিন্তু তাৰ পাছতো শেষ সিদ্ধান্ত দিবলৈ আজি পৰ্যন্ত তেখেতসকলে অৱহেলা কৰি আছে। গতিকে আমি এটাই কথা ক'ব বিচাৰিম যে আমি এটা কথা জানো, সেইটো স্পষ্ট কথা যে আমি আন্দোলনৰ অবিহনে আজিলৈকে একো পোৱা নাই। সেইকাৰণে আমি এইটো মুহূৰ্তত ক'ব বিচাৰিছো যে আমি বহুত আশাবাদী হৈ আছিলো এই চৰকাৰখনে সেই বিষয়টোত এটা স্থায়ী সমাধান আনিব বুলি, কিন্তু এটা কথা স্পষ্ট কথা যে আমি আজি ক'ব বিচাৰিছো যে এটা কথা যে আমাক কেতিয়াও আকৌ পুনৰ সেই পৰিস্থিতিলৈ যাবলৈ আমাক যাতে বাধ্য নকৰে, তাকে আমি ক'ব বিচাৰিছো।